অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে সুন্দৰভাৱে উল্লেখ কৰিছে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এনেধৰণে সেই শ্লোকভাগিক সংযোজন কৰিছে। যি সময়ত কুন্তীয়ে কৃষ্ণ তত্ত্বক সেৱা নিবেদন কৰিছিল সেই সময়ত কুন্তী আছিল বিধৱা, তেওঁ সধৱা নাছিল। তেওঁৰ স্বামী পাণ্ডু ইতিমধ্যে এই সংসাৰ এৰি গুচি গৈছে। এগৰাকী বিধৱাই ভগৱন্তক যি স্তুতি কৰিছে সেই স্তুতিৰ মৰ্যাদা ইমানেই যাৰ বাবে কৃপালু গুৰুজন বস্তুৱে আনি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে উল্লেখ কৰি আমি সমস্ত মানৱ জাতিৰ ধৰ্মৰ দৰ্শন প্ৰদান কৰিছে। যিটো আমি তাৰ বিপৰীত নিয়ম পালন কৰোঁ সংসাৰত, যে কাৰোবাৰ গৃহত যদি এগৰাকী কন্যাৰ তুলনি বিয়া হয়, শান্তি বিয়া হয়, তেতিয়া কিন্তু আমাৰ যিগৰাকী জ্যেষ্ঠ আইতাক থাকিব বা জ্যেষ্ঠ বৰমাক থাকিব, সেইগৰাকী যদি কেনেবাকৈ সংসাৰ ধৰ্ম পালনত বিধৱা হৈ যায় তেতিয়াহ'লে তেওঁক কিন্তু সেই মাংগলিক কাৰ্যটোৰ পৰা স্বাভাৱিকতে আঁতৰত ৰখা যায়। এতিয়া শাস্ত্ৰই আমাক আঁতৰত ৰখাটো কৰ্ম বুলি ক'লে নে আঁতৰত ৰখাটো ধৰ্ম বুলি ক'লে আমি চিন্তা কৰি যিটো সত্য শাস্ত্ৰই কৈছে তাক পালন কৰাটোহে যে প্ৰকৃতপক্ষে ধৰ্ম, সেইটো বুজি লৈ আমি সেই নিয়মেৰে জীৱন আগবঢ়াব লাগিব। তাৰ পাছত কুন্তীক যেতিয়া সুধিলে যে কি লাগে পেহী তুমি কোৱা, তেতিয়া কুন্তীয়ে কৈছে যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, যে সেই কৃষ্ণ যে মুহূৰ্ততে মন নামৰ ইন্দ্ৰিয়ই সমস্ত সুখ আহৰণ কৰিব পাৰে, সেই মুহূৰ্তত কিন্তু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি কৃষ্ণ তত্ত্ব সত্য বস্তুৰ ফালে পিঠি দিয়া দেখা যায়। প্ৰমাণ টানত পৰি আমি ৰাম বোলো সকলোৱে। যেতিয়ালৈকে আমাৰ দুখ নহয় তেতিয়ালৈকে আমি কৃষ্ণস্তু ভগৱন্তক পাহৰি যাওঁ, কিয়নো আমাৰ সকলো ফালে জয় জয় মই। সেইকাৰণে কুন্তীয়ে কৈছে যে কৃষ্ণ তুমি মোক এই সংসাৰত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত জাপি দিয়া, যাতে প্ৰত্যেক মুহূৰ্ততে মই তোমাৰ নামহে আশ্ৰয় কৰিব পাৰোঁ। এইটো হ'ল কৰ্মৰ ধৰ্মৰ আঁচনি। এতিয়া আমি সেইটো কেতিয়াও নকৰোঁ। কাৰোবাৰ পৰা যদি আমি কিবা এটা বিচাৰোঁ সেই তাৰ উৎস হ'ল কেৱল সুখ, আৰু যেতিয়াই পাম তেতিয়াই সেই ব্যক্তিজনৰ জয় জয় মই আমি গুঞ্জক ইজনে সিজনৰ আগত আশ্ৰয় কৰিম। কিন্তু যেতিয়াই বিচৰা বস্তুটো আমি ব্যক্তিজনৰ পৰা নাপাম তেতিয়া আমি তেওঁৰ লাহে লাহে বদনাম গাবলৈ আৰম্ভ কৰি দিম। এতিয়া শাস্ত্ৰই কোনটো ক'লে আমাক? বিষয়বস্তু খুব সহজ যেন লাগিলেও কিন্তু যথেষ্ট টান, কিয়নো এই সংসাৰখনত আটাইতকৈ সহজলভ্য বস্তুটোৰ নামেই হ'ল উপদেশ। 1 পইচা 5